হেল্ল' এভৰিৱান। আজি ইয়াৰ প্ৰথমবাৰৰ বাবে তিয়ঁহ ছিঙিলোঁ। পোকে খাইছে, তথাপি খাই ভালেই লাগিছে। আৰু এয়া তিতা কেৰেলাবোৰ দীঘল জাতৰ তিতা কেৰেলা চাদত লগাইছোঁ যে তাতে ধুনীয়াকৈ লাগি আছে। আৰু এই লেচেৰাবোৰ যে দেখিছে ইমান ধুনীয়াকৈ লাগি আছে। মই যোৱাকালি ছিঙিব নোৱাৰিলোঁ, সেইকাৰণে আজি বহুতখিনি ডাঙৰ হৈ আছে। মই হাতেৰে ভিডিঅ' বনাই আছোঁ বাবে মই এনেকৈ হাতেৰে কেঁচিৰে জাষ্ট কাটি দিছোঁ। পিছত মই এইবোৰ বুটলি ল'ম। ছিঙি যে ইমান ভাল লাগে আৰু আজি বহুত পালোঁ, মনটো ভাল লাগি গ'ল। এইখিনি মই ছাদত পালোঁ, এতিয়া মই তলত যাম। এইবোৰ চাওকচোন, তলতো ইমান ধুনীয়াকৈ ওলমি আছে, মানে কি যে ভাল লাগে মই বুজাব নোৱাৰোঁ। এয়া মই কেঁচিৰে এইবোৰ এনেকৈ কাটি কাটি দিলোঁ। এতিয়া তলৰ পৰা মই গোটেইখিনি বুটলি ল'ম। আজি ভালেখিনি লেচেৰা পালোঁ, মনটো বৰ ভাল লাগি আছে। ভাজি খাবলৈ বৰ সোৱাদ লগা, কিন্তু এয়া গোটেইখিনি বুটলি লৈ মোটামুটি চাওকচোন মই কিমানখিনি লেচেৰা পালোঁ। এয়া এতিয়া মই ভোল ছিঙিবলৈ আহিলোঁ। ভোলবোৰো ডাঙৰ হৈ আছে। এটা ভোল ছিঙি ল'লোঁ আৰু কেপচিকামটো ছিঙি ল'লোঁ। কেপচিকামটো কিছু ডাঙৰ হৈছে আৰু ভাতকেৰেলাবোৰো সেই 2-4টামান ডাঙৰ হৈছে, ইয়াকো মই ছিঙি ল'লোঁ। ভেন্দি 2-4টা ডাঙৰ হৈছে, তাকো ছিঙি ল'লোঁ। আজিলৈ ইমানেই, বাই বাই।